হেল্ল' গাইজ, এয়া মই ঠাণ্ডা দিনত যে বহুত গেৰুৱা ফাটে তাৰে এটা আপোনালোকে সুন্দৰ টিপছ লৈ আহিছোঁ। আপোনালোকে প্ৰথমতে অকণমান কুহুমীয়া পানীত এটাত কুহুমীয়া পানীত ল'ব। তাৰপিছত আপোনালোকে চেম্পু দি গোটেই ভৰিখন ভালকৈ ঘঁহি পেলাই আপুনি কমেও 15 মিনিটমান সময় ভৰিখন তিয়াই থৈ দিব। তাৰপিছত এই পিউমি ষ্টন পায় যে সেই ষ্টনটো দি আপোনালোকে পূৰা ভৰিখন ঘঁহি দিব। যদি নাই তেনেহ'লে আপোনালোকে দাঁত ঘঁহা ব্ৰাছডাল দিও ঘঁহি দিব। তাৰপিছত গেৰুৱা ঘঁহা শিল থাকিলেও ঘঁহি দিব। তাৰপিছত ঘঁহি পেলাই আপোনালোকে নেমু আৰু চেনি লৈ পেলাই আপোনালোকে কৰিব, এয়া ভৰিখন পূৰা একদম নেমু আৰু চেনি লৈ মাছাজ কৰিব। মাছাজ কৰি আপোনালোকে ধুই পেলাই আপোনালোকে হালধি, কফি আৰু গাখীৰ এই দুইটা মিশ্ৰণ লগ কৰি পেলাই আপোনালোকে ভৰিখনত প্ৰায় 10 মিনিটমান সময় সানি পেলাই থৈ দিব। তাৰপিছত শুকোৱাৰ পিছত আপোনালোকে ভৰিখন ভালকৈ মাছাজ কৰি একেবাৰে ধুনীয়াকৈ ধুই দিব। তাৰপিছত ভৰিখন ধুই উঠাৰ পিছত আপোনালোকে ভৰিখনত গ্লিচাৰিন ঘঁহি দিব। গ্লিচাৰিন ঘঁহি দিয়াৰ পিছত আপোনালোকৰ ভৰি একদম ধুনীয়া হৈ যাব। এনেকৈ আপোনালোকে যদি সপ্তাহত এদিনকৈ হ'লেও বা 10 দিনৰ মূৰত এদিনকৈ হ'লেও কৰে তেনেহ'লে একদম বহুত ধুনীয়া হৈ যাব। ঠাণ্ডা দিনত ভৰি ফটা সমস্যাই নহ'ব কাৰো।